গুড মৰ্ণিং গাইজ। এতিয়া আছোঁ গুৱাহাটী ৰেলৱে ষ্টেচনত আৰু আমি এটা নতুন ট্ৰিপত গৈ আছোঁ। ৰাজদ্বীপ, পংকজ আৰু মই, আমি তিনিটা। আমাৰ মানে জাৰ্ণিটো ষ্টাৰ্ট হৈছে বৰহাটৰ পৰা আৰু গৈ আছোঁ আমি নিউ জলপাইগুৰি ষ্টেচনলৈ। তাৰ পৰা আমি যাম দাৰ্জিলিং। আৰু আমাৰ মানে কি হ'ল, ডাইৰেক্ট ট্ৰেইন নাপালোঁ, সেইকাৰণে আমি বেলেগ বেলেগ ট্ৰেইনত আহিব লগা হৈছে। আমি গুৱাহাটীলৈকে আহিলোঁ এখন ট্ৰেইনত আৰু গুৱাহাটীৰ পৰা আমি এতিয়া যাম অন্য এখন ট্ৰেইনত আৰু পিছফালে আমাৰ ট্ৰেইন লৈ আছে। আৰু এই জাৰ্ণিটোত আমি মানে অলপ বাজেট ট্ৰেভেল কৰিছোঁ, গতিকে কিমান কি খৰচ হয়, কিমান কি আমি ইয়াত খৰচ কৰিম আৰু কিমান টকা লৈ গৈছোঁ, এই গোটেইখিনি কথা আপোনালোকক ভিডিঅ'টো শেষলৈকে গোটেইখিনি কম। এইখন আছে আমাৰ ট্ৰেইন আৰু এইডোখৰতে মোৰ চিটটো আছে, এইটো আমাৰ পংকজ। এইটো আমি ৰৈ আছোঁ 2 নম্বৰ প্লেটফৰ্মত আৰু সময় হৈছে এতিয়া 6:05 আৰু 5 মিনিটৰ পিছতে আমাৰ ট্ৰেইনখন এৰিব, মানে 6:10 ট্ৰেইনখন এৰিব। 6:10 হৈ গ'ল আৰু এতিয়া আমাৰ ট্ৰেইন ইয়াৰ পৰা ষ্টাৰ্ট দিলে। এবাৰ চিধা আমি নিউ জলপাইগুৰিলৈ। এয়া নিউ জলপাইগুৰিত নামি আহি পিনি একদম গেটৰ মুখতে থকা হোটেলখনত সোমাই লৈছোঁ। এফালে ভেজ থালি আছে 80, আহিয়ে গ'ল মোৰ ভাত। আৰু এইফালে কি খাবি? পৰঠা। এইফালে আমাৰ ৰাজ আৰু ৰুণে খাব পৰঠা। বহুত ধূলি নাই, বাঁহখনো ধুব লাগিব, নিখনতে খাম মানুহে। অসমৰ বাহিৰৰ খানা বহুত দিনৰ হ'ল। পেটটো ভৰাব পাৰিম ভালে। মছলা বহুত বেছি নাই, ইয়াত আহি যদি অকল এইখিনি খাই থাকিব হয় নহয়, আমি ফুৰিব যাব নালাগে, বেলেগ জেগাত দৌৰিব লাগিব বেছি। মছলা চব্জিত আকৌ ভাতত মছলা। ভাতকেইটা খাই হোটেলৰ পৰা ওলাই আমি নিচেই কাষতেই থকা টেক্সি ষ্টেণ্ডৰ এখন টাটা চুমু গাড়ীত বহি ল'লোহি। 300 টকাত দাম দৰ কৰাৰ পিছত প্ৰতিজনে 300-300কৈ দি এইবাৰ আমাৰ যাত্ৰা আৰম্ভ হ'ল দাৰ্জিলিঙলৈ। নিউ জলপাইগুৰিৰ ষ্টেচনৰ পৰা দাৰ্জিলিঙৰ দূৰত্ব প্ৰায় 66 কিলোমিটাৰ। গাড়ীৰ গ্লাছখন খুলি নতুন এখন ৰাজ্যৰ ধুনীয়া পৰিৱেশ উপভোগ কৰি কৰি আমি আগবাঢ়ি গ'লোঁ আমাৰ গন্তব্যস্থানৰ দিশলৈ। পাহাৰীয়া একা বেকা পথেৰে দাৰ্জিলিঙলৈ প্ৰায় 4 ঘণ্টাই সময় লাগে আৰু সেয়েহে আধা ৰাস্তাতে এখন হোটেলৰ সন্মুখত ৰখাই দিলে গাড়ী আৰু আমি তাতেই প্ৰথম কাপ দাৰ্জিলিঙৰ চাহৰ জুতি ল'লোঁ। দাৰ্জিলিং পোৱাৰ আগতে এই হোটেলখনৰ আগতে আমাৰ অকণমান গাড়ীখন ৰখিছে আৰু আমি ধুনীয়াকৈ চাহ খাই ল'লোঁ, আমাৰ দাৰ্জিলিং টি। আৰু ইয়াৰ ঠাইখিনি চাওক কি ধুনীয়া। এইফালে পাহাৰ ওচৰতে আছে, ফটো মাৰিব লাগে। অ'কে, আমাৰ কেছ এটা হৈ গ'ল। বেগখিনি চব থাকিলে এই ইয়াত, এই ওপৰত থাকি গ'ল আৰু জেকেট চেকেটবিলাক চব তাতে থাকি গ'ল। এতিয়া এটা ছিংগল জেকেট পিন্ধি আছিলোঁ, এতিয়া এইটো পিন্ধি থকাৰ কাৰণে ঠাণ্ডা লাগিছে। তলত পুৰণা স্পৰ্টিং এটা পিন্ধি আছোঁ। যিমানে মানে ওপৰলৈ উঠি গৈ আছোঁ, ঠাণ্ডাটো বাঢ়ি বাঢ়ি গৈ আছে আৰু এতিয়া এন্ধাৰ হৈ আহিব ধৰিছে, পুৰা ঠাণ্ডা লাগিব এতিয়া। ফাইনেলি আহি দাৰ্জিলিং পাই গ'লোঁ আৰু এতিয়া দাৰ্জিলিঙৰ পৰা ইমানেই বেছি ঠাণ্ডা, মানে 3-4টা জেকেট পিন্ধি লৈছোঁ। বহুত বিচাৰি বিচাৰি ফাইনেলি আমাৰ ৰুমটো পালোহি আৰু একদম যিটো টেক্সি ষ্টেণ্ড আছে সেইটো চাওক ওচৰতে আছে টেক্সি ষ্টেণ্ডটো, আৰু একেবাৰে ওচৰতে আমি ৰুমটো পালোঁ মানে প্ৰথমতে ইয়াত অহা নাছিলোঁ, আমি গৈছিলোঁ এটা দূৰলৈ ৰাস্তা পইণ্টটো আছে, একদম মেইন পইণ্টলৈ গৈছিলোঁ। সেইটো মানে টাউনখন আৰু য'ত মেইন টাউন, কিন্তু তাত কি হয় ভিউটো ভাল নহয়, সেইকাৰণে আমি ইয়ালৈ গুচি আহিলোঁ। আৰু ইয়াৰ পৰা ভিউটো চাওক কি ধুনীয়া, এই আগত ধুনীয়াকৈ একদম পুৰা ভিউ দেখি থাকি। আৰু ইয়াৰ ওপৰলৈ যদি আমি গৈ ন, ওপৰৰ পৰা ধুনীয়াকৈ ভিউটো দেখোঁ। আৰু আমাৰ ৰুমটো আছে এইটো ৰুমটো, প্ৰথমতে মই দেখাই লৈছোঁ। এইটো হৈছে আমাৰ ৰুম, আমাৰ লাজুকী আছে বাৰু, তাক নেদেখাওঁ। এই আমাৰ বিচনা, আমি ভাবিছিলোঁ 3টা কাৰণে শেষ হ'ব বুলি, আমি 4টা হ'ব পাৰিম, মানে ইমান ডাঙৰ বিচনা। আৰু এই ৰুমটোৰ প্ৰাইচ হৈছে 1100 টকা। 1100 মানে কৈছিলে আমাক 1500 টকা। 1500 কৈছিলে আমাৰ নে 1400 কৈছিল? 1500 কৈছিলে। তাৰ পৰা অলপ বাৰ্গেনিং কৰি, মানে আমিতো আৰু অসমৰ মানুহ বাৰ্গেনিং কৰিব জানে, আমি কি কৰোঁ, বেছি দাম ক'লে মানে নেলাগে, গুচি যোৱাৰ নিচিনা ভাব ধৰটো। আমি আধা আছে গুচি গ'লোঁ, আকৌ ঘূৰাই আনিছে 1100 টকা দিম বুলি। তাৰপিছত আমি এদিনৰ কাৰণে লৈছোঁ আৰু আজিৰ দিনটো আমি ইয়াত থাকিম। যদি কাইলৈ বেলেগ ক'ৰবাত ভাল ৰুম পাওঁ থাকিম, নহ'লে আমি এটা বেলেগ প্লেনো বনাই আছোঁ, সেইটো হয়তো হৈ যাব পাৰে। তেতিয়াহ'লে ভিডিঅ'ত
গম পাই থাকিব। বৰ্তমান আহি আছো আমি চৌৰাস্তা পইণ্টৰ পৰা, আৰু অলপ আগত আছে একদম ফেমাছ হোপ ৰেষ্টুৰেণ্ট। তাৰ আগত ফটো মাৰিব লাগিব আৰু আপোনালোককো ভিডিঅ' কৰি দেখাই আছোঁ ৰ'ব। এইটো হৈছে চৌৰাস্তা পইণ্টৰ পৰা নামি অহা ৰাস্তাটো, আৰু চবফালে দোকানেই দোকান, কিন্তু আমাৰ অহাটো বহুত বেছি দেৰি হৈ গ'ল, সেইকাৰণে বন্ধ হৈ গ'ল দোকানবিলাক। আৰু এইফালে আমাৰ পংকজ গায়ন, ৰাজদীপ গায়ন। হোৱাট এ ভিউ, কিন্তু আমাৰ মানে বেছিয়ে জল্দি হৈ গ'ল, চব দোকান বন্ধ। হৈছে দাৰ্জিলিঙৰ পৰা আহি পৰা টেক্সি ষ্টেণ্ডটো, আৰু এফালে এটা ATM আছে, ইয়াত ধুনীয়াকৈ মানুহ বহিব পাৰে, জিৰাব পাৰে। আৰু এইফালে ভিউটো চব কি ধুনীয়াকৈ লাইটবিলাক জ্বলি আছে, মানে ৰাতিপুৱা হ'লে এটা খুব ধুনীয়া ভিউ পোৱা যাব। আৰু ইয়াত লিখা আছে আই লাভ DHR। আৰু আমাৰ হোটেল হৈছে এইখন, এই ৰুমটো আমাৰ চাইডৰটো একদম মানে চেণ্টাৰত লৈ লৈছে। ৰাতিপুৱা হ'লে মানে ওপৰত গৈ পিনি এই চাইডৰ ভিউটো চাবলৈ বহুত ধুনীয়া লাগিব। এইফালে আমাৰ ৰাজ আৰু পংকজে বোলে কিবা অলপ পইচা উলিয়াই লয়, সিহঁতৰ কেছ নাই হাতত, একদম মুখৰ আগতে ATM। এইফালে আমাৰ ৰুম, এইফালে ATM। গুড মৰ্ণিং ৰাইজ। আৰু এতিয়া সময় হৈছে 3:50। লাইট ক'ত জ্বলি গ'ল। এইকেইটা আমাৰ গৰুকেইটা। এইখিনি যে পানীখিনি দেখিছে, এইখিনি বহুত মানে ডেঞ্জাৰ বস্তু হয়। ডেঞ্জাৰ মানে হাতখন তেনেকৈ দি দিলেই হ'ল, আপোনাৰ হাতখন বৰফ হৈ আছে নে নৰ্মেল হাত হৈ আছে গমেই নাপাব। এই আইনাখন বহুত লেতেৰা। বাকী এইবোৰ ঠিকে আছিলে, কিন্তু আমাৰ গৰম পানীৰ সুবিধাটো নাছিলে ইয়াত। একদম যিটো কষ্ট পালোঁ। আৰু বাহিৰৰ পৰিৱেশটো কেনেকুৱা হৈ আছে বা চাওঁ। কুলজা চিম तो ये है बाहर का नजारा, कुछ ऐसा है। আৰু এইবোৰ গাড়ী ষ্টাৰ্ট হৈ গ'ল, দেখিছে নাই? এইবিলাক পানী গাড়ী, পানী ৱাটাৰ চাপ্লাই। মানে কালি অহাৰ পৰা দেখি আছোঁ ইয়াত যেনেকৈ ৰৈ আছে ৱাটাৰ চাপ্লাই গাড়ী, তো এইখন এখন ৱাটাৰ চাপ্লাই গাড়ী। ইয়াত চাগে পানীবিলাক এনেকৈ চাপ্লাই কৰে নেকি। ইয়াৰ পৰাতো চাগে টিউবেল চিউবেলটো নহয়, পাহাৰৰ ওপৰত একেবাৰে। কালি মানে আমাৰ আহি পাওঁতে যিহেতু লেট হৈ গ'ল, গতিকে কালি তেনেকৈ ফুৰা নহ'ল। আমি এনেই আৰু চৌৰাস্তা পইণ্টত অকণমান খোজকাঢ়ি গ'লোঁ, তাকো দোকান চোকান চব বন্ধ হৈ থাকিলে। আৰু আজিৰ দিনটোত আমাৰ ইমান সোনকালে উঠি পিনি মানে যোৱা কথা নাছিলে, কিন্তু কি হ'ল, আমি আজিৰ দিনটোহে অকল দাৰ্জিলিং ফুৰিম, আৰু আমি পিছবেলালৈ ইয়াৰ পৰা গুচি যামগৈ গেংটকত মানে বৰফ চৰফ পৰি আছে, অকণ ধুনীয়া হ'ব বুলি কৈছে, সেইকাৰণে আমি তালৈ গুচি যাম। গতিকে ইয়াত এতিয়া প্ৰথম ব্ৰাছ চাছ কৰি লওঁ। ইয়াৰ পৰা আমি প্ৰথমতে যাম টাইগাৰ হিলছলৈ। টাইগাৰ হিলছৰ পৰা আমি তাৰ পৰা চাম ছানৰাইজটো, আৰু ছানৰাইজ চোৱাৰ পিছত আমি বাটাচিয়া লুপ যাম, ঘুম মনেষ্ট্ৰী যাম, 3টা পইণ্ট। আৰু সেই 3টা পইণ্টৰ কাৰণে আমি শ্বেয়াৰ টেক্সি বুক কৰি থোৱা হৈছে। এফালে আমি চব ওলাই মেলি ৰেডি, পূৰা একদম জোতা চোতা পিন্ধি হৈ গ'ল, আৰু তলত গাড়ী আহি গ'ল বুলি এতিয়া আমি গৈ আছোঁ টাইগাৰ হিলছলৈ। ৰুম বন্ধ কৰ, জলদি কৰ। বহিলোহি আৰু ইয়াত গৈ আছোঁ আমি, আৰু একেবাৰে লাষ্টৰ চিটকেইটা পাইছোঁ চালা, আমাৰ পংকজ আৰু মই। অ'কে, তাৰমানে আমি আহি পাই গ'লোঁ এইফালে ফ্লেগ। আপোনাৰ মোৰ জোতা একদম চফা হৈ আছে। ফাইনেলি পাইছোহি দেই। মানুহ ইমান ৰাতিপুৱাই মানুহ চব ভিৰ হৈ গ'ল, এন্ধাৰত দেখিয়ে পোৱা নাই চাগে। আমাৰ যোনবাই ওলাই আছে, জেগা লৈ জল্দি। টাইগাৰ হিলছত আহি ৰখি আছোঁ, আৰু এন্ধাৰ হৈ আছে। এফালে বেলিটো ওলাব অকণমান পিছত। একদম ঠাণ্ডাত অৱস্থা বেয়া হৈ গৈছে, পুৰা বতাহ মাৰি আছে, ঠাণ্ডা। টিভি চিভি কামে কৰা নাই, ভালকৈ হৈ যাব লাগিব।
টাইগাৰ হিলছত ছানৰাইজৰ ধুনীয়া সময়খিনি উপভোগ কৰি প্ৰায় 7মান বজাত আমি উভতিলোঁ আমাৰ নেক্সট ডেষ্টিনেশ্যন ঘুম মনেষ্ট্ৰীলৈ বুলি। উভতাৰ পথত কিন্তু ৰাস্তাৰ দুয়োকাষৰ সৌন্দৰ্য বেলিৰ পোহৰত খুব ধুনীয়াকৈ ফুটি উঠিছিল। এবাৰ আহিছোঁ আমি ঘুম মনেষ্ট্ৰী। এয়া হৈছে ঘুম মনেষ্ট্ৰী গেটখন, কিন্তু খোলাই নাই দেখোন এতিয়ালৈকে, কেনেকুৱা কাম জানো। এয়াই হৈছে ঘুম মনেষ্ট্ৰী। আৰু জেকেটটো কিবা অলপ ডাঙৰ হৈ গ'ল, কিবা টাইপৰ লাগি আছে পিন্ধিবলৈ সেইকাৰণে। মানুহ বেছি নাই অহা চাগে, ইয়াত ফুৰা নাই নেকি, চিধা গুচি গৈছে চাগে বাহিৰলৈ। বহুত কম আহিছে। কিবা খাওঁ বুলি ক'লে মন্দিৰৰ ভিতৰত দোকানো আছে, তাত কিবা কিবি খাব পৰা যাব। হৈ যাব আৰু এতিয়া আকৌ গাড়ীলৈ আহি আছোঁ। এফালে আমাৰ স্কাৰ্ফ লৈ লৈছোঁ পুৰা মাৰ কাৰণে। টিকেট কাটি ল'লোঁ আৰু এতিয়া আমি গৈ আছোঁ বাটাচিয়ালৈ। এই বস্তুটো অলপ ওপৰত আছে, মানে হাই পইণ্টত আছে। ৱাও, কাঞ্চনজংঘা। এয়া আছিলে বাটাচিয়া লুপ। ম'ম' খাব পাৰি, ওচৰতে ম'ম' বনাই আছে। এইটো হৈছে আমাৰ দাৰ্জিলিঙৰ ট্ৰেইনৰ পট্টিটো, ট্ৰেইনৰ যিটো ৰাস্তা। এফালে ট্ৰেইন যায় আৰু গোটেই গাড়ীবিলাকে ট্ৰেইনৰ ৰাস্তা লগাই ধৰিছে। এনেকুৱা এখন চহৰ ভাৰতত আন ক'তো দেখা নাই, য'ত ৰাস্তা আৰু ট্ৰেইনৰ আলি একে লগত আছে। এতিয়া আমাৰ গাড়ীখন কোনখন আছিলে জানো, সেইখন বিচাৰিব লাগে। ঐ, আমাৰ গাড়ীখনৰ কালাৰ কি আছিলে? হোৱাইট আছিলে নে? ক'ত গুচি গ'ল? আগত আছিলে চাগে। নাম্বাৰটো কিমান আছিলে? অঁ, এফালে আহিম কৈছিলে। কাহা গেয়া গাড়ী। এতিয়া আমাৰ ৰাতিপুৱাৰ যিটো ট্ৰিপ আছিলে 3 পইণ্ট হৈ গ'ল। এতিয়া আমাক নি পিনি হোটেলত থ'বগৈ। হোটেলত আমি কিবা এটা খাই বৈ পিনি অলপ সময় পিছত জিৰাই সদায় আকৌ ওলাই যাম 7 পইণ্টৰ কাৰণে। আৰু 7 পইণ্টৰ কি কি আমি চাম সেইকেইটা নেক্সট ভিডিঅ'ত পাব।